नमस्ते प्यारे विद्यार्थियों, मैं पल्लवी कलिता आप सभी का हार्दिक स्वागत करती हूँ ई कक्षा में। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেতিয়াবা যাদু খেল দেখিছানে? মেলাবোৰত ওলাই নহয় কেতিয়াবা যাদু খেল আৰু যোনে যাদু দেখুৱায় যিজনে তেখেতক কি বুলি কয়? जादूगर বুলি কয় হয়নে? আজি আমি এজন जादूगৰৰ বিষয়ে পঢ়িম। तो आज हम पढ़ने जा रहे हैं हिंदी आलोक भाग 2 के अंतर्गत दूसरा अध्याय जिसका नाम है छोटा जादूगर। यह एक कहानी है और इस कहानी के कहानीकार है जयशंकर प्रसाद। जयशंकर प्रसादे এই কাহানীটোত এজন जादूगৰৰ বিষয়ে লিখিছে। আমি পাঠটোলৈ আগবঢ়াৰ আগতে জয়শংকৰ প্ৰসাদজীৰ বিষয়ে অলপ জানি লওঁ আহাচোন। जयशंकर प्रसाद लेखक परिचय स्वा जन्म होइছিলে प्रसाद जी का जन्म काशी के एक कान्यकुब्जीय सुप्रतिष्ठित कान्यकुब्जीय वैश्य परिवार में सन 1889 ईस्वी में हुआ था। को जन्म होइছিলে काशीर এটা সুপ্ৰতিষ্ঠিত কান্যকুব্জীয় বৈশ্য পৰিয়ালত 1889 চনত তেখেতৰ জন্ম হৈছিলে। শিক্ষা স্ৱা प्रसाद जी ने घर पर ही संस्कृत, उर्दू, अंग्रेजी, फारसी और हिंदी का पर्याप्त ज्ञान प्राप्त किया। तो घरते শিকিছিলে কি শিকিছিল স্ৱা संस्कृत, उर्दू, अंग्रेजी, फारसी और हिंदी। साथ ही वेद, पुराण, उपनिषद, बौद्ध एवं जैन ग्रंथ, भारतीय इतिहास आदि का भी अध्ययन किया। भाषाবিলাক মানে যিমান আছে সংস্কৃত, উৰ্দু, ফাৰসী, হিন্দীৰ ওপৰত জ্ঞান লোৱাৰ উপৰিও কি কৰিছিলে বেদ, উপনিষদ, পুৰাণ, বৌদ্ধ তথা জৈন গ্ৰন্থ, ভাৰতীয় ইতিহাস আদিৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিলে। साहित्यिक जीवन स्वा उन्होंने कलाधर नाम से ब्रज भाषा में कविता लेखन के साथ ही साहित्यिक जीवन का आरंभ किया। তেওঁৰ साहित्यिक जीवन आरंभণি কেতিয়া হৈছিলে कलाधर नामेৰে তেওঁ নিজৰ সাহিত্যিক জীৱনৰ আৰম্ভণি কৰিছিল আৰু ব্ৰজ ভাষাত তেওঁ লিখনি আৰম্ভ কৰিছিলে। बाद में खड़ी बोली को अपनाया और अलग-अलग विधाओं में साहित्य की रचना की। তেওঁ তাৰ পিছত खड़ी बोली भाषात লিখিবলৈ ষ্টাৰ্ট কৰিলে আৰু বেলেগ বেলেগ বিধাত সাহিত্যৰ ৰচনা কৰিলে। কাব্য ৰচনায়ে স্ৱা উৰ্বশী, वन मिलन, झरना, आंसू হৈছে खंड काव्य, प्रेम राज्य, करुणालय, महाराणा का महत्व, वन मिलन, लहर और कामायनी হৈছে महाकाव्य। তেওঁৰ ৰচনাসমূহৰ নামবোৰ তোমালোকে মনত ৰাখিবা। খণ্ড কাব্য আছিল তেখেতৰ आंसू আৰু কামায়নী হৈছে তেখেতৰ महाकाव्य। नाटक स्वा सज्जन कल्याणी परिणय, राज्यश्री, अजात शत्रु, जन्मेजय का नागयज्ञ, स्कंदगुप्त, चंद्रगुप्त, ध्रुव स्वामिनी आदि এইসমূহ হৈছে তেখেতৰ দ্বাৰা ৰচিত নাটক। उपन्यास स्वा कंकाल, तितली और इरावती খন অপূৰ্ণ আছিলে, সম্পূৰ্ণ হোৱা নাছিলে। कहानियां स्वा लगभग 70 कहानियां हैं, लगभग अर्थात प्राय 70 টামান তেওঁৰ কাহিনী আছিলে। सहयोग, गुदरी के लाल, आकाशदीप, इंद्रजाल, छोटा जादूगर जितो আমি আজি পঢ়িম, पुरस्कार, ममता आदि এইসমূহ আছিলে তেখেতৰ कहानी। उनकी प्रथम कहानी ग्राम, তেওঁৰ কিন্তু प्रथम कहानीটোৰ नाम কি আছিলে ग्राम 1911 ईस्वी में इंदू नामक पत्रिका में प्रकाशित हुई थी। मृत्यु 1937 में आपका देहावसान हुआ। 1937 চনত তেখেতৰ মৃত্যু হৈছিলে। এতিয়া আমি পাঠটোলৈ আগবাঢ়ো আহা। छोटा जादूगर। कार्निवल के मैदान में बिजली जगमगा रही थी। এখন मैदान মানে এখন খেল পথাৰ বা এটুকুৰা মুকলি ঠাই আছিলে, তাত কি আছিলে बिजली लाइट জ্বলি আছিল, लाइट जगमगाই আছিলে। हंसी और विनोद का कलनाद गूंज रहा था। कलनाद মানে হৈছে মধুৰ শব্দ। তাৰ মানে মেলালৈ মানুহ ফূৰ্তি কৰিব যায় হয়নে, য'ত মানে বিজলী জগমগাই আছে তাৰ মানে কি তাতে মানুহো আছে আৰু হাঁহি আৰু বিনোদ আনন্দৰ মধুৰ ধ্বনি চাৰিওফালে বিয়পি আছিল। मैं खड़ा था, মই থিয় হৈ আছিলো। कहानीकारे কৈছে যে मैं खड़ा था उस छोटे फुहारे के पास। फुहारा মানে হৈছে ফাউন্টেন, য'ত মানে পানীৰ ফুৱাৰা বুলি যে কয় পানী পৰি থাকে, তাৰ ওচৰতে তেখেত থিয় হৈ আছিলে। जहां एक लड़का चुपचाप शरबत पीने वालों को देख रहा था। মই ক'ত থিয় হৈ আছিলো এটা সৰু ফুৱাৰাৰ ওচৰত থিয় হৈ আছিলো, য'ত এটা ল'ৰায়ে মনে মনে কাক চাই আছিলে, কাৰ ফালে শৰবত যোনে যোনে খাই আছিলে তেওঁলোকৰ ফালে চাই আছিলে।
उसके गले में फटे कुर्ते के ऊपर एक मोटी सी सूत की रस्सी पड़ी थी। কি আছিলে ফটা কুৰ্তা এটা পিন্ধিছিল আৰু ফটা কুৰ্তাটোৰ ওপৰত কি আছিল মোটা सा এডাল ফুটা ৰছী আছিল পৰি और जेब में कुछ ताश के पत्ते थे আৰু জেপত কিছুমান ताश পাত আছিল ताश খেলৰ ताशৰ পাত আছিল उसके मुंह पर गंभीर विषाद के साथ धैर्य की रेखा थी তাৰ মুখত কি আছিল লৰাজনৰ মুখত আছিল গম্ভীৰ বিষাদ আছিল দুখ আছিল তথা লগতে কি আছিলে ধৈৰ্যও আছিলে ধৈৰ্যৰ ৰেখাও আছিলে मैं उसकी ओर न जाने क्यों आकर्षित हुआ उसके अभाव में भी संपूर्णता थी अभाव माने सोआ तार কি আছে ড্রেসটোতে গম পায় হয়নে গলে মে আছে ফটা কুৰ্তা এটা আছিল ফটা কুৰ্তাটোৰ ওপৰত মোটি সুটকি ৰছী আছিল তাৰ অভাৱ আছিল বহুত বস্তু তাৰ নাছিল আৰু হি চাইও আছিল মানে সৰ্বত খোৱা মানুহখিনিৰ ফালে গতিকে হি কাৰণে কৈছে যে उसके अभाव में भी संपूर्णता थी তাৰ অভাৱ আছিল যদিও যেন সেই অভাৱখিনিৰ উপৰি তাৰ কি আছিল অভাৱ আছে যদিও সম্পূৰ্ণতাও আছিল मैंने पूछा क्यों जी तुमने इसमें क्या देखा कहानीकारे माने नुखुधाको নোৱাৰিলে সুধিলে গৈ কৈছে কি তুমি ইয়াত কি দেখিলা मैंने सब देखा हे লৰাজনে উত্তৰ দিলে যে मैंने सब देखा यहाँ छुरी फेंकते हैं खिलौने पर निशाना लगाते हैं तीर से नंबर छेदते हैं ही की কলে যে মই ইয়াতে সকলো দেখিলো আৰু কি দেখিলে সোৱা ইয়াত ছুৰী ফেকে এই ছুৰী যে ৰিং এনেকে দলিয়াই দিয়া মেলা বিলাকত থাকে खिलौने पर निशाना लगाते हैं खिलौना निशाना लगाए আৰু तीरेरे की হয় नंबरत तीरটো মাৰিব লাগে मुझे तो खिलौने पर निशाना लगाना अच्छा मालूम हुआ মই কি ভাল পালো তাৰ মানে লৰাজনৰ কি ভাল লাগিল খিলনাত খেলা বস্তুত যিটো নিশানা লগাই হেতু কিন্তু মোৰ বৰ ভাল লাগিল जादूगरটো बिल्कुल निकम्मा মানে কাম নোহোৱাত হে লৰাজনৰ মতে কি কৈছে যে जादूगरজন বোলে একদম কাম নোহোৱা বেকাৰ তাৰ মানে उससे अच्छा तो ताश का खेल मैं दिखा सकता हूं সো কি কলে হি যে जादूगरজন তাৰ মতে একো কাম নাই তাতকৈ ভাল মানে जादूगरজনতকৈ ভাল খেলটো হি তাছৰ খেল লৰাজনে নিজে দেখুৱাব পাৰিব বুলি তাৰ মানে বিশ্বাস আছে उसने बड़ी प्रगल्भता से कहा प्रगल्भता মানে নিসংকোচ হৈ কথা কোৱা प्रगल्भता হি বৰ বিশ্বাসেৰে কলে কথাটো আৰু নিসংকোচেৰে কলে उसकी वाणी में कहीं रुकावट न थी रुकावट মানে ভাবি কোৱা নাই গতিকে যেটো হসা হেতু হি মুখেৰে কৈ দিছে এই কাৰণে কতো ৰুৱা নাই হি কথা কওঁতে मैंने पूछा और उस पर्दे में क्या देखा मैं সুধিলো যে সেই পৰ্দাখনত কি দেখা পালা वहां तुम गए थे नहीं वहां मैं नहीं जा सकता टिकट लगता है হি কলে যে সেই পৰ্দাখনলৈ মই যোৱা নাই কাৰণ কিয় তাতে টিকেট লাগে मैंने कहा तो चला मैं वहां पर तुमको लिवा चलूं मैं লৈ যাও बोला मैंने मन ही मन कहा भाई आज के तुम ही मित्र रहे तार माने लिखके কি ভাবিলে বা কাহিনীকাৰ ভাবিলে যে আজিৰ বাবে তুমিয়ে মোৰ বন্ধু কাৰণ মেলা চলা চাওঁতে আমাৰ কি হয় কলে অলপ বেয়া লাগে হয়নে কোনোবা এজন লগ থাকিলে ভাল লাগে সেই কাৰণ তেওঁ ভাবিলে যে আজিৰ মেলাখন চোৱাৰ বাবে মোৰ তুমিয়ে বন্ধু হলা আৰু उसने कहा वहां जाकर क्या कीजिएगा লৰাজনে কিন্তু কলে যে তালৈ গৈনো কি কৰিব চলিए निशाना लगाया जाए बोलो निशाना लगवा जाते जाओ मैंने उससे सहमत होकर कहा सहमत माने मानी ललो बारो मानी লৈ কি কলে যে तो फिर चलो पहले शरबत पी लिया जाए उसने स्वीकार सूचक सिर हिला दिया स्वीकार सूचक सिर हिलाना माने কি হয় বুলি মুখেৰে নকলে জাস্ট এনেকে মানে ইশাৰা কৰিলে আৰু স্वीकार হ'ব মানে মানি ললে কি मनुष्यों की भीड़ से जाड़े की संध्या भी वहां गर्म हो रही थी बहुत ठंडा হলেও যেটা বহুত মানুহ থাকে তেতে সেই জায়গাটো পুৰা কি হয় গৰম হয় হয়নে সেই কাৰণে বহুত জাৰ একদম জাৰকালি ঠান্ডা আছিল যদিও সন্ধ্যা সময় আছিল যদিও গৰম হৈ পৰিছিল हम दोनों शरबत पीकर निशाना लगाने चले राह में ही उससे पूछा तुम्हारे और कौन है रास्ता সুধিলে যে তোমাৰ আৰু কোন আছে मां और बाबूजी उन्होंने तुमको यहाँ आने के लिए मना नहीं किया তেওঁলোকে তোমাক মানে ইয়ালৈ আহিলে মানা নকৰিলে নেকি ন এটা লৰা অকলে আছে হেবে তেওঁ সুধিলে যে তোমাক মানা কৰা নাই নে बाबूजी जेल में है কি কলে যে লৰাটোৱে যে দেউতা মোৰ জেলত আছে बाबूजी जेल में है क्यों देश के लिए वह गर्व से बोला মানে দেশৰ কাৰণে তেওঁ জেলত আছে হি গৌৰৱেৰে কলে और तुम्हारी मां वह बीमार है और तुम तमाशा देख रहे हो तमाशा माने সোৱা খেল তেতিয়া এও খং উঠিল
কাহিনীকাৰ খং উঠি ক'লে যে দেউতাক জেলত আছে, মাক ক'ত আছে, বিমাৰ, আৰু তথাপি তুমি খেল চাই আছা। उसके मुंह पर तिरस्कार की हंसी फूट पड़ी। तिरस्कार मतलब अपमान सूचक, তাৰ মানে সি এনেকুৱা এটা হাঁহি মাৰিলে যে হাঁহিটোত মানে তেওঁক যেন অপমান কৰিলে তেনেকুৱা এটা সি হাঁহি মাৰিলে। हंसी फूट पड़ी। उसने कहा तमाशा देखने नहीं दिखाने निकला हूं। এতিয়া কাৰণটো কৈছে সি তিৰস্কাৰ সূচক হাঁহিটো কিয় মাৰিলে যে সি ক'লে যে মই খেল চাবলৈ অহা নাই, মই আচলতে খেল দেখুৱাবলৈহে আহিছো। कुछ पैसे ले जाऊंगा तो माँ को पथ्य दूंगा। पथ्य মানে হৈছে স্বাস্থ্যৰ উপযোগী আহাৰ। চোৱাচোন সি সৰু ল'ৰাটোৰ কথা, সি কৈছে যে মই খেল চাব অহা নাই, মই খেল দেখুৱাব আহিছো। যদি খেল দেখুৱাই মই যদি অলপ পইচা পাওঁ তেতিয়া কি হ'ব, মাক ভাল সুষম আহাৰ বা স্বাস্থ্যৰ উপযোগী মই আহাৰ অলপ মাক যোগান ধৰিব পাৰিম। मुझे शरबत न पिलाकर आपने मेरा खेल देखकर मुझे कुछ दे दिया होता तो मुझे अधिक प्रसन्नता होती। এতিয়া সি আচল কথাটো কৈছে যে আপুনি যদি মোক চৰবত নোখোৱাই, মোৰ যদি খেল চালে হয় আৰু মোক অলপ পইচা দিলে হয় তেতিয়া কিন্তু মই বৰ বেছি সুখী হলো হয়। मैं आश्चर्य से उस 13-14 वर्ष के लड़के को देखने लगा। 13-14 বছৰীয়া ল'ৰা এটাৰ মুখত ইমান ডাঙৰ কথা তেওঁ আচৰিত হৈ চালে। हाँ, मैं सच कहता हूँ बाबूजी, माँ जी बीमार है, इसलिए मैं नहीं गया। कहाँ? जेल में। কি ক'লে যে হয় বাবুজি, মই মানে জেলত মই কি হয় মাৰ বেমাৰ বাবে মই নগলো। তেখেতে বোলে ক'লৈ নগলা? মই জেললৈ নগলো। जब कुछ लोग खेल तमाशा देखते ही है तो मैं क्यों ना दिखाकर माँ की दवा दारू करूं और अपना पेट भरूं। যিহেতু মানুহে খেল চাই ভালেই পায়, মই জেললৈ গলো হয় কিন্তু মাৰ বাবে মই যাব পৰা নাই, আৰু মই ভাবিলো যে যিহেতু মানুহে খেল চাই ভালেই পায় গতিকে কিয় না ময়ো দেখাও, ময়ো নেদেখাওনো কিয়, হয়নে? আৰু মই দেখাই পেলাই কি কৰিম, মাৰো দাৱা দাৰু, মাকো স্বাস্থ্যৰ বাবে আহাৰ যোগান ধৰিব পাৰিম, ঔষধ যোগান ধৰিব পাৰিম, আৰু মই নিজেওতো খাব লাগিব, তো নিজৰো পেট মই ভৰিব পাৰিম। मैंने दीर्घ निश्वास लिया। चारों ओर बिजली के लट्टू नाच रहे थे। मन व्यग्र हो उठा। मैंने उससे कहा अच्छा चलो निशाना लगाया जाए। हम दोनों उस जगह पर पहुंचे जहां खिलौने को गेंद से गिराया जाता था। मैंने 12 टिकट खरीदकर उस लड़के को दिए। केटा टिकट काटिले हे खेलाना निशाना लगवा जगत गल আৰু 12টা टिकट किनी তেওঁ লৰাটোক দিলে। वह निकला पक्का निशानेबाज। उसका कोई गेंद खाली नहीं गया। এটা খেলনা মানে এটা গেন্দু তাৰ বল খালি নগল, সি প্ৰত্যেকটাতে নিশানা লগাব পাৰিলে। মানে 12টা যে কিনি দিছিলে, देखने वाले दंग रह गए। সকলো আচৰিত, কাৰণ 12টা টিকেট কাটিলে হয়নে, 12টা টিকেটৰ পৰা সি 12টা গেন্দ পালে, সেই গেন্দটো দি আকৌ নিশানা লগাব লাগিব হয়নে। নিশানা লগাই পেলাই সি কি কৰিলে, চোৱা কি কৰিলে, उसने 12 खिलौनों को बटोर लिया। সি পালে, পুতলা পালে, খেলা বস্তু, लेकिन उठाता कैसे? कुछ मेरे रुमाल में बांधे, कुछ जेब में रख लिए। लड़के ने कहा बाबूजी आपको तमाशा दिखाऊंगा, যে মই আপোনাক খেল দেখুৱাম। बाहर आइए मैं चलता हूं। बाहिरলৈ আহকচোন, মই যাওঁ দে এতিয়া। वह 9-2-11 हो गया। 9-2-11 मुहावराটোৰ অৰ্থ কি? ভাগ জানা, হয় নে? তাৰ পৰা পলাই গ'ল। मैंने मन ही मन कहा इतनी जल्दी आंख बदल गई। आंख बदल जाना মানে কি, চকু বেলেগ হ'ল, তাৰমানে মানুহৰ নজৰ ইমান সহজে সি বেলেগ হৈ গ'লগে নে, যে ইমান দেৰি মোৰ লগতে আছে এতিয়া মোক খেল দেখুৱাম বুলি ক'লে আৰু সি আঁতৰি গ'লগৈ। मैं घूमकर पान की दुकान पर आ गया। पान खाकर बड़ी देर तक इधर उधर टहलता रहा। झूले के पास लोगों का ऊपर नीचे आना देखने लगा। अकस्मात किसी ने ऊपर के हिंडोले से पुकारा बाबूजी। হঠাৎ মানে পান খাবলৈ গুচি আহিল, আৰু যেহেতু ভাবিলে মানুহ ইমান পটকে সলনি হৈ গ'ল, ইমান মানে তৎক্ষণাত সলনি হ'ল হয়নে, তেতিয়া ওপৰলৈ চাওঁতে হিন্দোলাৰ পৰা কি হ'ল যে কোনোবাই মাতিলে বাবুজি। मैंने पूछा कौन? मैं हूँ छोटा जादूगर। তো আচলতে আমি যে কৈছিলো মানে প্ৰথমতে কোৱা হৈছে যে এটা যাদুগৰৰ বিষয়ে আমি আজি পঢ়িম হয়নে, সেই পঢ়া যাদুগৰজন হৈছে এইজন, এই ল'ৰাটো। তাৰ মানে সিয়ে নিজৰ পৰিচয় কি বুলি দিছে, मैं हूँ छोटा जादूगर। এবার আমি দ্বিতীয় অংশটো চাওঁ হা। কলকাতা के सुरम्य बोटानिकल उद्यान में लाल कमलिनी के से भरी हुई एक छोटी सी झील के किनारे घने वृक्षों की छाया में अपनी मंडली के साथ बैठा हुआ मैं
जलपान कर रहा था। लाइनটো বহুত দীঘল চোৱা যে কলিকতাৰ সুৰম্য বটানিকেল পাৰ্কত উদ্যানৰ ওচৰত কি কৰিছে তেওঁ লাল কমলিনী মানে পদুম ফুলৰ নিচিনাকৈ ফুল আছে, ফুল চাৰিওফালে ভৰি আছে, এটা ছোটিসি ঝিল, এটা সৰু ঝিলৰ পাৰত কি কৰিছে তেওঁ ঘন বৃক্ষৰ গছৰ ছাঁত বহি নিজৰ বন্ধুসকলৰ সৈতে জলপান কৰি আছিলে। बातें हो रही थी, इतने में वही छोटा जादूगर दिखाई पड़ा, हाथ में 4 खाने की खादी का झोला, साफ जांघिया और आधी बाहों का कुर्ता। হি কি পিন্ধি আছিলে সেই লৰাটো দেখা পালে, যত মানে জলপান কৰি থাকোতে দেখা পালে, সেই ছোটা জাদুগৰ লৰাটোৱে দেখা পালে হাতত 4 খানাৰ এটা ঝোলা মানে খাদিৰ এটা ঝোলা আছে এনেকুৱা আয়তাকাৰৰ, কি ঝোলা এটা লৈছে, বেগ এটা মানে লৈছে, সাফ জাংঘিয়া পিন্ধিছে, আধা বাহৰ এটা মানে হাত থকা আধা হাতৰ এটা কুৰ্তা পিন্ধিছে। सिर पर मेरा रुमाल सूट की रस्सी से बंधा हुआ था, তেওঁ ৰুমালখন লৈছিল যে বুটলিবৰ বাবে, সেই ৰুমালখন আকৌ মূৰত মাৰি আহিছে। मस्तानी चाल से झूमता हुआ आकर कहने लगा, ये विराट फुर्तीत আহি আছে, একদম मस्तानी चालत আহি আছে আৰু আহি কি ক'লে যে बाबूजी नमस्ते, आज कहिए तो खेल दिखाऊं? नहीं जी, अभी हम लोग जलपान कर रहे हैं। फिर इसके बाद क्या गाना बजाना होगा बाबूजी? ইয়াৰ পিছত আপোনালোকে বাৰু ঠিক আছে এটা জলপান কৰিছে, ইয়াৰ পিছত গানা বাজানা হ'ব নেকি? नहीं जी, तुमको क्रोध से कुछ कहने जा रहा था, श्रीमती ने कहा। তেওঁক শ্ৰীমতী ওয়াইফে মানে ঘৈণীয়েকে কি ক'লে? श्रीमती ने कहा, दिखलाओ जी, तुम तो अच्छे आए, भला कुछ मन तो बहले মানে কি যে মনটো অলপ ভাল লাগক, তুমি দেখুৱাচোন। আৰু তাতে সৰু ল'ৰা হয়নে? मैं चुप हो गया क्योंकि श्रीमती की वाणी में वह माँ की सी मिठास थी जिसके सामने किसी भी लड़के को रोका नहीं जा सकता। तार माने माকৰ মাত বৰ মিঠা, আৰু মাকে যেতিয়া কথা কয় তেতিয়া ল'ৰা ছোৱালী কিবা এটা কৰিব ক'লে ল'ৰা ছোৱালীক মানে মানা কৰি, বেলেগে মানা কৰিলে নুশুনিব হয়নে? সেইকাৰণে ক'লে যে তেওঁ মনে মনে ৰ'ল। কিয়? কাৰণ মাকৰ মাতত মাকৰ মানে কি শ্ৰীমতীৰ মাতটোত মাকৰ নিচিনা এটা মৰম আছিলে, গতিকে কি ক'লে जिसके सामने किसी भी लड़के को रोका नहीं जा सकता, उसने खेल आरंभ किया। গতিকে সি বেলেগৰ মানা চানা নুশুনে আৰু হয়নে নহয়, বাধা নুশুনে, সি এতিয়া খেল দেখাব ষ্টাৰ্ট কৰিলে। उस दिन कार्निवल के सब खिलौने उसके खेल में अपना अभिनय करने लगे। সেই যে कार्निवলত পাইছিল 12টা খিলনা, সেই কেটাই কৰিব এতিয়া অভিনয়। চোৱা, भालू मनाने लगा, बिल्ली रूठने लगी, बंदर भुड़कने लगा। তাৰ খিলনা বিলাকে নিজৰ নিজৰ খেল দেখুৱাবলৈ আৰম্ভ কৰিলে। गुड़िया का ब्याह हुआ, गुड्डावर काना निकला, लड़के की वाचालता মানে অতিভাষী, সি ইমান সুন্দৰকৈ কথাখিনি কৈ আছে, से ही अभिनय हो रहा था। এটা পুতলা কেটা নিজে নিজেতো খেলা নাই, তাহাতক কথা কৈ কৈ খেলুৱাই আছে। কোনে খেলাইছে? এই ল'ৰাটোৱে খেলাইছে হয়নে? সেইকাৰণে কৈছে वाचालता से ही अभिनय हो रहा था, सब हंसते हंसते लोटपोट हो गए। ইমান সুন্দৰকৈ খেলিছে, খেল দেখুৱাইছে যে সকলো হাঁহি হাঁহি একদম লোটপোট হৈ গৈছে, বিৰাট মানে হাঁহি উঠিছে, তেওঁলোকে বৰ ফূৰ্তি পাইছে, আনন্দ পালে। मैं सोच रहा था, बालक को आवश्यकता ने कितने शीघ्र ही चतुर बना दिया, यही तो संसार है। তেওঁ ভাবিলে আসলতে বাকি বিলাকেতো নাজানে, বাকি সকলে নাজানে, বন্ধুসকলে বা তেওঁৰ শ্ৰীমতীও নাজানে যে কি কোন হয় কি হয়, তেওঁতো ল'ৰাজনক লগ পাইছে ন কাহানিকাৰ, সেইকাৰণে ভাবিলে যে এটা আৱশ্যকতা, তাৰ জৰুৰতমন্দ হয়নে, তাৰ দৰকাৰ হোৱাৰ বাবে সি এতিয়া ইমান সৰু কম বয়সতে ইমান মানে চতুৰ হৈ পৰিছে, কেনেকৈ সমাজৰ লগত চলিব লাগে, পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰে, সি সকলো শিকি গৈছে হয়নে? यही तो संसार है। ताश के सब पत्ते लाल हो गए, फिर सब काले हो गए, गले की सूट की डोरी टुकड़े टुकड़े होकर जुड़ गई। এইবিলাক ही खेल देखाय আছে, जादू देखाय আছে। लट्टू अपने आप नाच रहे थे, मैंने कहा अब हो चुका, अपना खेल बटोर लो, हम लोग भी अब जाएंगे। श्रीमती ने धीरे से उसे 1 रुपया दिया, वह उछल उठा। मैंने कहा लड़के, কি ক'লে? ল'ৰা এনেকৈ ক'লে, মানে শ্ৰীমতীয়ে 1 টকা এটা দিওঁতে তাৰ খুব ফূৰ্তি লাগিলে, আৰু এতিয়া কি হৈছে যে ল'ৰা বুলি মাতোতে সি কি ক'লে? চোৱা, छोटा जादूगर कहिए, নিজৰ পৰিচয়টো সি দিছিলে छोटा जादूगर বুলি, এতিয়া কি কৈছে? छोटा जादूगर বুলি কওক। यही मेरा नाम है, इसी से मेरी जीविका है। সি মানে নিজকে छोटा जादूगर বুলি কৈ ভাল পায়, কাৰণ সেইটো তাৰ জীৱিকাৰ পথ, মানে জীৱিকা কি? সি তাৰ জীৱিকাৰ পথটো হৈছে যাদু দেখুৱাই, খেল দেখুৱাই হয়নে? সেইকাৰণে সেইটোৱে নাম সি গ্ৰহণ কৰিছে, বেলেগেৰে মাতিলে সি ভাল নাপায়। मैं कुछ बोलना ही चाहता था कि श्रीमती ने कहा, अच्छा तुम इस रुपये से क्या करोगे? কি কৰিবা তুমি? ঘৈণীয়েকে সুধিলে।
पहले भरपेट पकौड़ी खाऊंगा प्रथमते की হয় पेट भराय मैं पकौड़ी खाम फिर एक सूती कंबल लूंगा मेरा क्रोध अब लौट आया मैं अपने पर बहुत क्रुद्ध होकर सोचने लगा ओह कितना स्वार्थी हूं मैं उसके 1 रुपये पाने पर ईर्ष्या करने लगा था ना কি কৈছে যে তেওঁ কি কলে পত্নীয়ে সুধিলে যে 1 টকাটো দি তুমি কি কৰিবা কলে যে প্ৰথমতে মই পেট ভৰাই পকৰি খাম তাৰ পিছত মই এখন কম্বল লম সুতি কম্বল লম তেতিয়া এওঁৰ খং উঠিল মানে কাহিনীকাৰৰ খং উঠিল যে 1 টকা পোৱাৰ বাবে মই তাক ঈৰ্ষা কৰিব লৈছিলো মই ইমান স্বাৰ্থী মানুহ নে তেওঁ নিজে ভাবিলে वह नमस्कार करके चला गया हम लोग लता कुंज देखने के लिए चले उस छोटे से बनावटी जंगल में संध्या साय साय करने लगी थी अस्ताचलगामी सूर्य की अंतिम किरण अस्ताचलगामी माने अस्त हब आरो हे माने सूर्यटोर हे सूर्यर किरण की अंतिम किरण वृक्षों की पत्तियों से विदाई ले रही थी एकदम शांत वातावरण था हम लोग धीरे धीरे मोटर से हावड़ा की ओर आ रहे थे तो हावड़ा फले आही आसे रह रहकर छोटा जादूगर स्मरण होता था सचमुच वह एक झोपड़ी के पास कंबल कांधे पर डाले खड़ा था সঁচাকৈ তেওঁৰ মনত মানে বাৰে বাৰে পৰি আছে ছোটা জাদুগৰৰ মুখখন আৰু হঠাৎ দেখা পালে যে সঁচাকৈ এটা ঝোপড়িৰ পাৰত সাইডত কি হৈছে কম্বল কান্ধত লৈ ছোটা জাদুगर থিয় হৈ আছে मैंने मोटर रोककर उससे पूछा तुम यहाँ कहाँ मेरी माँ यही है ना अब उसे अस्पताल वालों ने निकाल दिया है मैं उतर गया तेखत नामिले गाड़ीर परा मैं उस झोपड़ी में देखा तो एक स्त्री छिथरों से लदी हुई कांप रही थी माने छिथरा माने फटा चिटा कापोर हि कम्बल किनिम बुली কৈছে ন তো কম্বলখন হি কিনিবহে তাৰ আগতে কি মাকৰটো ঠাণ্ডা লাগিব সেইকাৰণে ফটা চিটা কাপোৰ উৰি আছে মানুহগৰাকী আৰু তথাপি তেওঁ মানে কপি আছিলে छोटे जादूगर ने कंबल ऊपर से डालकर उसके शरीर से चिपटते हुए कहा माँ मेरी आंखों से आंसू निकल पड़े तेनुका এটা দৃশ্য দেখিলে সকলোৰে চকুৰে চকু পানী ববলে আৰম্ভ কৰিব হয়নে 3 নম্বৰ সোৱা बड़े दिन की छुट्टी बीत चली थी माने बड़े दिन माने হৈছে क्रिसमस बा बरदिনৰ छुट्टीत তেওঁলোক ফুৰিবলৈ গৈছিলে গটিকে हे छुट्टी हे হল मुझे अपने ऑफिस में समय से पहुंचना था कलकत्ता से मन उब गया था माने তেওঁলোকে ফুৰিবলৈহে গৈছিলে কলিকতাত গটিকে আমাৰ কি হয় ফুৰিব গলে অলপ সময় ভাল লাগে তাৰ পিছত কি হয় আমি আকৌ নিজৰ ঘৰলৈ আহিবই লাগিব তাতে তেখেতে চাকৰি কৰে গটিকে চাকৰিটো আকৌ জয়েন কৰিব লাগিব হয়নে फिर भी चलते चलते एक बार उद्यान को देखने की इच्छा हुई साथ ही साथ जादूगर भी दिखाई पड़ जाता तारमाने तेखেতৰ ভাবিলে কি যাওতে জুৱাৰ আগে আগে মই এবাৰ উদ্যানখন চাম আসলতে তেখেতৰ ধান্দা কি আছিল বা মনত তেখেতৰ এটাই ছবি আছিল সৰু জাদ এই ছোটা জাদুগৰটো যে এবাৰ যদি মই ছোটা জাদুগৰক লগ পালো হয় तो और भी मैं उस दिन अकेले ही चल पड़ा जल्द लौटाना था 10 बज चुका था मैंने देखा कि उस निर्मल धूप में सड़क के किनारे एक कपड़े पर छोटे जादूगर का रंगमंच सजा था 10 बजात रातिपुৱা কি হয় ঠাণ্ডা দিনত ৰ'দটো বৰ ভালকৈ নুলাই হয়নে সেই কাৰণে নিৰ্মল মানে ইমান পুৰা নাই বৰ সুন্দৰটা ধূপ আছে তাতে নিৰ্মল ধূপ আছে ধূপ মানে ৰ'দ পৰিছে ৰাস্তাৰ কিনাৰত এটা এখন মানে কাপোৰ পাৰি পেলাই ছোটা জাদুগৰ নিজৰ ৰংগমঞ্চখন সজাই লৈছে তাতে ছোটা জাদুগৰ এতিয়া মানে খেল দেখাব मोटर रोककर उतर पड़ा वहां बिल्ली रूठ रही थी भालू मनाने चला था ब्याह की तैयारी थी यह सब होते हुए भी जादूगर की वाणी में वह प्रसन्नता की तड़ी नहीं थी तार माने কি আছিল তাতে হে তাৰ যে খিলনা বিলাক আছিল খিলনা বিলাকেদি খেল একে হৈ আছিল বিল্লি ৰুঠি আছিল ভালু মনাই আছিল বিয়াহ তাছত কি আছিল গুড্ডা বৰে বিলাক আহিব নহয় এইবিলাক খেল দেখুৱাই আছিল কিন্তু যেতিয়া খেল দেখাই আছিল তেতিয়া কি হৈছে छोटे जादूगर की वाणी में वह प्रसन्न रही जे आनंदरे কৈ থাকে সকলো যে হাঁহি হাঁহি বাগৰি পৰে তে সেই प्रसन्नता की तड़ी तो ताते नासिले जन आनंदर अभाव आसिले जब वह औरों को हंसाने की चेष्टा कर रहा था तब वह जैसे स्वयं कप जाता था जेते कि बेलेকক हहुৱাবলৈ চেষ্টা কৰিছিল তেতিয়া যেন হি নিজে কপি উঠিছিলে তাৰ মানে তাৰ মনত কিবা এটা দুখ আছিলে मानो उसके रोए रो रहे थे শৰীৰৰ পাতল সৰু কোমল চুলি তাৰ মানে
গাৰ নোম শিয়ৰি উঠা বুলি যে কয় সেইটো কথা যে তেখেতৰ তাৰ কি হৈছিলে যেন হিয়াৰ শৰীৰৰ নোমবিলাকো যেন কঁপি উঠিছিল যেতিয়া সি বেলেগক হহুৱাবলৈ চেষ্টা কৰিছিলে मैं आश्चर्य से देख रहा था खेल हो जाने पर पैसा बटोरकर उसने भीड़ में मुझे देखा वह जैसे क्षण भर के लिए स्फूर्तिमान हो गया তাৰপিছত লেখকৰ যেনেকুৱা হৈছে যে সেই ল'ৰাটোৰ প্ৰতি এটা আকৰ্ষণ হৈছে নে ল'ৰাটোৰো এটা যেন ভাল লাগিছে আৰু মানে ইমান দিন লগ পাওঁতে ভাল লাগিল সেইকাৰণে তাৰো মানে যেতিয়া দেখা পালে ইমান দুখৰ মাজতো সি যেতিয়া দেখা পালে যে মানে লেখকজন আছে বা মানুহজন যিজনক সি বাৰে বাৰে লগ পাই আছে তেওঁক দেখাৰ লগে লগে সি অলপ সময়ৰ বাবে হঠাৎ তাৰ বৰ ফূৰ্তি লাগিল मैंने उसकी पीठ थपथपाते हुए पूछा आज तुम्हारा खेल जमा क्यों नहीं তোমাৰ খেল আজি নজমিল যে মোৰ ভাল নালাগিল কিয় তোমাৰ খেলটো ইমান ফূৰ্তি কৰিব পৰা নাই माँ ने कहा है कि आज तुरंत चले आना मेरी घड़ी समीप है কি ক'লে যে মোৰ মা কৈছে যে আজি সোনকালে ঘৰলৈ উভতি আহিবা মোৰ অন্তিম সময় সমাগত अविचल भाव से उसने कहा সি মানে অকনো বিচলিত নোহোৱাকৈ কথাটো ক'লে तब भी तुम खेल दिखलाने चले आए हो मैंने कुछ क्रोध से कहा मनुष्य के सुख दुख का माप अपना ही साधन तो है उसी के अनुपात से वह तुलना करता है তাৰ মানে কি কৈছে যে যেতিয়া ক'লে যে মাকে অন্তিম সময় আহিছে বুলি কৈছে তথাপি তুমি খেল দেখাবলৈ আহিলা তেতিয়া কিন্তু লেখকৰ আকৌ নিজৰ এটা মনত ভাৱ আহিল যে মানুহৰ সুখ দুখৰ মাপকাঠিটো সকলোৰে নিজৰ নিজৰ হয়নে কাৰোবাৰ সুখটো কাৰোবাৰ বাবে দুখ হ'ব পাৰে বা দুখৰ সীমাটো অলপ বেলেগ হ'ব পাৰে उसी के अनुपात से वह तुलना करता है उसके मुंह पर वही परिचित तिरस्कार की रेखा फूट पड़ी तार मुखत हेतु हाहिटुटु आছেই उसने कहा ना क्यों आता মই क्यों नाहिलु होय সি এনেকৈ ক'লে और कुछ अधिक कहने में जैसे वह अपमान का अनुभव कर रहा था क्षण भर में मुझे अपनी भूल मालूम हो गई उसके झोले को गाड़ी में फेंक कर उसे भी बैठाते हुए मैंने कहा जल्दी चलो मोटर वाला मेरे बताए हुए पथ पर चल पड़ा গাড়ীখনক ক'লে ড্ৰাইভাৰক যে বলক সোনকালে জলদি চলো আৰু ৰাস্তাটো দেখুৱাই আছে তেনেকৈ গাড়ীখন যাবলৈ ষ্টাৰ্ট কৰিলে कुछ ही मिनटों में मैं झोपड़े के पास पहुंचा जादूगर दौड़कर झोपड़े में माँ माँ पुकारते हुए घुसा ही ভিতৰলৈ সোমাই গ'ল মা মা এনেকে সোমাল मैं भी पीछे था किंतु स्त्री के मुंह से बे निकल कर रह गया যে সব বে মানে কি বেটা ক'ব লৈছিলে যেন মাকে তাৰ বাবে অপেক্ষা কৰি আছিল আৰু দেখাৰ পিছত কি হ'ল যে বে শব্দটো ক'লে কিন্তু তাতো তেখেতৰ নুলাল रह गया उसके दुर्बल हाथ उठकर गिर गए तर তেখেতৰ সেই দুৰ্বল হাতখন যেটো বেটা বুলি মাতিব লৈছিলে সেই হাতখন পৰি ৰল जादूगर उससे लिपटा रो रहा था মানে তেখেতৰ মৃত্যু হ'ল মানে বে শব্দটো কৈ আৰু বাকিখিনি ক'ব তেখেত নাপালে ক'বলৈ নাপালে লিপটা रो रहा था সেই जादूगर মানে সৰু ল'ৰাটো কি হলে সেই মাকক ধৰি মাকক খাবতি কান্দি আছিলে मैं स्तब्ध था তেতিয়া কিন্তু লিখক স্তব্ধ হৈ পৰিলে उस उज्जवल धूप में उज्जवल धूप তেতিয়া उज्जवल धूप আছিল ৰ'দটো আহিলে তেতিয়া में समग्र संसार जैसे जादू सा मेरे चारों ओर नृत्य करने लगा কি হল যে মানে ইমান উজ্জ্বল ধূপ কিন্তু তেওঁৰ এনেকুৱা লাগিল যেন চাৰিওফালে সমগ্ৰ সংসাৰখনে যেন যাদুৰ নিচিনাকৈ তেওঁৰ চাৰিওফালে নৃত্য কৰি আছে তেওঁ ভাবি পোৱা নাই যে কি হ'ব এই ল'ৰাটোৰ হয়নে যে এনেকুৱা এটা দৃশ্য দেখা পালে তেওঁ ভাবাটো নাছিল যে লগ পাব বিচাৰিছিল কিন্তু এনেকুৱা সময় এটা আহি গ'ল হয়নে এটো আছিল ছোটা জাদুगर পাঠটো পঢ়ি ভাল লাগিল দুখো লাগিল হয়নে আমি এতিয়া পাঠটোৰ পৰা আহিব পৰা কিছু প্ৰশ্ন চাওঁ আহাচোন बिजली कहाँ जगमगा रही थी मेले में सरोवर के किनारे ने कार्निवल के मैदान में बिजली को तो सिले जगमगाए कार्निवल के मैदान में है ने नेक्स्ट वा श्रीमती ने छोटे जादूगर को कितने रुपए दिए के टका दिसिल श्रीमती 5 1 ने 10 के टका दिसिले 1 रुपए 1 टका दिसिले मरमर ছাত্ৰ ছাত্ৰী সকল এটোৱে আছিল छोटा जादूगर कहानी আমি আজি জয়শঙ্কৰ প্ৰসাদজী দ্বাৰা ৰচিত এই কাহিনীটো পঢ়িলো কাহিনীটোৰ প্ৰশ্নোত্তৰসমূহ আমি পিছৰ ক্লাছত আলোচনা কৰিম তোমালোকে ভালদৰে কাহিনীটো বুজি পাইছা বুলি মই আশা কৰিলো ভালদৰে পঢ়া শুনা কৰি থাকিবা আজিলৈ আহো ধন্যবাদ